Hey guys, assalamu alaikum. Nasin's vlog Swanity vlog le apnalok hokkoloke swagatam janaisu. Swagatam janai dia maini. আজি হগল 17 নম্বৰ উজা আৰু কালি মই ব্লগ নিদিলো আপলোড কালি পা আসলতে মনটো বিৰাতে বেছি বেয়া কুকু পৰিটো আনিছিলো যে গাভলাই গৈছে কুকুটো মৰি দিলে কালি লাগিছে হৈছে মানে চেহেৰিও মই নাখালি ইমান গিটা জেন্টেল আই নিয়মটো কৰিলো চিটি মাৰি আছে বিৰিয়ানী হে তাৰপিছত আজি এতিয়া এটা বাজিব হৈছে আমাৰ মনটো বেয়াই হৈছে কালি পা এতিয়ালৈকে তো কাৰণে ভিডিও কৰা নাই কালি চেহেৰিত আমি ইনষ্টাগ্ৰামতো ৰিলছ দিয়া নাই ইমান বেয়া লাগিলে নহয় মনে নকলে ভিডিও বনাবলৈ আৰু আজি হকল 17 নম্বৰ ৰোজা সাইড আজি ইমানে চকু পৰিছে নহয় গাইস পিয়াজ কাটিব অৱস্থা বেয়া হৈ গৈছে কালি মই টোপনি নহলে ৰাতি এতিয়া চকু পৰি থাকিব পৰা নাই চকু পৰি পিয়াজ দি কাটি ললে এতিয়া কানি থাকিবলগীয়া হৈছে মই বাৰু বলক এতিয়া কাবলি বুটৰ এটা ৰেচিপি দিওতে আজি कैमरामैन अच्छे से फोकस करना प्रथम ये दिसो एटा बुट टियाइ थसु एटु मलते माने जिमान तो टियाब लागे आरो बुटखिनि दियार पिছত पियाज দি দিছো মই ডাঙৰ সাইজৰ পিয়াজ এটা তাৰ পিছত দিছো দুটা বিলাহী তাৰ পিছত এটা যাব এতিয়া আদা নহৰু 1.5 চামুচ নিমখ সোৱাদ অনুসৰি হালধি তাৰ পিছত দিম অকণমান জিৰা অকণমান ধনিয়া পাউডাৰ অকণমান দিছো নাম মাত্ৰা তাৰ পিছত দি দিছো কাশ্মীৰী ৰেড চিলি ফৰ দা কালাৰ তাৰ পিছত দি দিম অকণমান ৰেড চিলি জ্বলা কাৰণে আৰু এতিয়া দি দিম অকণমান শুকান নৰসিংহ পাত আৰু তেল দিম এতিয়া দি দিম পানী আৰু চিটি লগাম আৰু অকণমান পানী দি দিছো এতিয়া এইখিনি চিটি মৰাম বহুত কেইটা 8টা মান মৰাম তেতিয়াহে সিজিব কাবলি বুটটো ভালকে 8টা হুইসেল মৰা পিছত গাইজ মই কুকাৰটো খুলিলো দেখিলো অকণমান পানী আছে হেতু কাৰণে মই অকণমান দি দিছো বেসন যেতিয়া আমি এনেকুৱা ঘুগুনি নিচিনা বস্তু বনাও তাৰ অকণ বেসন আমি দিলে খাবলৈ ডাঠ হৈ যায় আৰু টেষ্টটো অকণমান বাঢ়ি যায় আৰু এইখিনি ভালদৰে মিলাব লাগিব নহলে গোটা গোটা বানি যাব যে ভালকে মিলাই মই এটা দি দিম আৰু এটা বস্তু ধনিয়া পুদিনা চাটনি চাটনিটো ওপৰত অকণমান দি দিম তেতিয়া আৰু বেছি টেষ্টি হ'ব খাবলৈ এইখিনি খাবলৈ হসাকে বহুত টেষ্টি হৈছিল আপোনালোকে এনেকৈ বনাই চাবচোন যদি নাই বনোৱা এতিয়ালৈকে এইখিনি চাটনি দিলো দি ভালদৰে মই আকৌ মিক্স কৰি লম আৰু আমাৰ কাবলি বুটটো খাবলৈ ৰেডি হৈ গ'ল আৰু এতিয়া ইফতাৰী উলিয়াবলৈ টাইম হৈ গ'ল মই ইফতাৰী উলিয়াই আছো আমাৰ সবৰে কাৰণে হাজবেণ্ড আহি পোৱাহি নাই পাবহি আৰু আজি ভাইটিও আমাৰ ঘৰতে ইফতাৰ কৰিব তো মই উলিয়াই দোৱা পঢ়ি থাকিম আৰু তাহাঁতি আহিলে জেগাই জেগাই সব বহি দিব আৰু মই অকণমান সোনকালে ইফতাৰীটো উলিয়াই দিওঁ লগতে মই অলপ সোনকালে বহি যাওঁ মানে প্লেটত অকণমান দুৱাটোত বহি থাকোঁ কাৰণ সেই ৰোজা ধৰি যদি ইফতাৰ কৰা আগৰ সময় যিখিনি আমি দুৱা কৰোঁ সেইখিনি দুৱা আল্লাহ পাকে কবুল কৰে বুলি কয় হাদিছতো আছে তো সেইটো কাৰণে সেইখিনি টাইম অকণমান আধা ঘণ্টামান আগতে মই ফ্ৰী হৈ যাওঁ সময়লৈকে নাথাকোঁ আৰু এইফালে ভাইটিও আহিছে কিবা ভাগ এটা লয় ইফতাৰী মই দুৱা পঢ়িয়ে আছিলোঁ সিহঁতি আহোঁতে বাৰু Hey guys, আজিৰ এইটো ব্লগ মই এতিয়া শেষ কৰি দিছো আশা কৰিছো আপোনালোকে চাই ভাল পালে আৰু যদি হে ভাল পালে তেনেহলে প্লিজ লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰিব ফ্ৰেণ্ডছ এণ্ড ফেমিলি লগতে সাবস্ক্ৰাইব কৰিব নাপাহৰিব ফেচবুকত যদি চাইছে ফলো কৰি দিব লাইক কমেন্ট শেয়াৰ আমাৰ খানা আহি গ'ল ৰাতি সাজ আমাৰ লৈ আহিলে কি আছে এতিয়া আমাৰ খানাত জেদ হা कुछ तो बता আছে খানা খোৱাটো চাহি অফেন পা ঠেলিয়ে আছে মই ইফালে যাই ও মাই গড এমাইনি খানা ইমান দিখন নকৰিবা আৰু শিক্ষক
গাইজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব ভাল লাগিলেহে এতিয়া বাই আমি খানা খাই লওঁ আকৌ লগ পাম নতুন এটা ব্লগত বাইটো কৈ দিয়া বেবী খানা টাইমত কথা নাপাতে